নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই তোমালোকক আলোচনা কৰাই দিম তোমালোকৰ ক্লাছ 6ৰ তোমালোকৰ যেটো আমাৰ বিজ্ঞান যেটো তোমালোকৰ কিতাপ আছিল, ঠিক আছে, আমাৰ বিজ্ঞান আমাৰ বিজ্ঞান তোমালোকৰ এইটো কিতাপ, তাত তোমালোকৰ পাৰ্ট নম্বৰ 10 তোমালোকৰ এইটো ভাগ 2 হয়। কিতাপখন তোমালোকৰ দুটা ভাগ আছে, পাৰ্ট 1 পাৰ্ট 2, এইটো তোমালোকৰ পাৰ্ট 2, তাত তোমালোকৰ পাৰ্ট নম্বৰ 10, ঠিক আছে। ইয়াতে কি দিছে, উষ্ণতা আৰু ইয়াৰ যোগ। আমাক ইংৰাজী মাধ্যমতে আমাক দিছে টেম্পাৰেচাৰ এণ্ড ইটছ মেজাৰমেণ্ট, ঠিক আছে। মই তোমালোকক আজি এইটো ভিডিঅ'ত একেবাৰে সৰুকৈ তোমালোকৰ প্ৰশ্নৰ উত্তৰৰ পৰা আলোচনা কৰাই দিম, আৰু তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম, আৰু লগতে মই তোমালোকক ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম, যিবোৰ ভিতৰৰ কুৱেশ্যন তোমালোকৰ প্ৰতিবাৰে আহে, ঠিক আছে। মোৰতো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মই তোমালোকক একেবাৰে জলদিকৈ কৈ দিম। ভিডিঅ'টো মই তোমালোকক শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম। তোমালোকে পেজ নম্বৰ 68 বাহিৰ কৰিবা, তাত তোমালোকৰ কুৱেশ্যন হ'ব পাৰে কেইটামান ভিতৰৰ কুৱেশ্যন, 68 নম্বৰ পেজ, ঠিক আছে। ইয়াতে তোমালোকৰ কুৱেশ্যন হ'ব পাৰে। তোমালোকে প্ৰথমতে ওপৰত চোৱা এইটো যে যিকোনো বস্তু উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা আহিলাবিধৰ নাম হৈছে থাৰ্মোমিটাৰ। তোমালোকে এইটো মনত ৰাখিবা, ঠিক আছে। উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা তোমালোকৰ যন্ত্ৰটোৰ নাম কি তোমালোকক এক্সামত দিব পাৰে। তোমালোকে থাৰ্মোমিটাৰ বা তাপমেতা বুলি তোমালোকে এইটো পঢ়িবা, ঠিক আছে। তাৰপিছত তোমালোকে এইফালে আৰু এটা পঢ়িবা যে থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা স্কেল দুবিধ বা স্কেল দুবিধৰ নাম লিখা। তোমালোকে লিখিবা চেলচিয়াছ স্কেল আৰু ফাৰেনহাইট স্কেল, ঠিক আছে। এইটো তোমালোকৰ কুৱেশ্যন হ'ব পাৰে। তাৰপিছত উত্তলাংকটো তোমালোকে পঢ়িবা, ঠিক আছে। হিমাংকটো তোমালোকে পঢ়িবা। এইবোৰ কুৱেশ্যন তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন দিব পাৰে যে উত্তলাংক আৰু গলনাংকৰ তোমালোকে উত্তলাংক আৰু গলনাংক বুলিলে কি বুজা তোমালোকে, উত্তলাংক আৰু হিমাংক বুলিলে কি বুজা তোমালোকে এইটো দিব পাৰে, ঠিক আছে। তাৰপিছত তোমালোকে ইংৰাজী মাধ্যমত এইফালে দি আছে, তোমালোকে চাবা, আৰু তোমালোকে কমেণ্টত জনাবা যে যদি তোমালোকক ইংৰাজী মাধ্যমতে তোমালোকক পিয়ৰ ডেফিনেশ্যন লাগে তোমালোকে ক'বা। মই তোমালোকক ইংৰাজী মাধ্যম অসমীয়া মাধ্যম বোথ মাধ্যমতে মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে মুঠতে তোমালোকে কমেণ্ট কৰিবা। পেজ নম্বৰ তোমালোকে 10 ভাগ কৰিবা। মই তোমালোকক প্ৰথমে ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম, আৰু পিছত মই তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ এটা কৈ, ঠিক আছে, আলোচনা কৰাই দিম। তোমালোকে পেজ নম্বৰ 70 ভাগ কৰিবা। ইয়াতে তোমালোকক কুৱেশ্যন দিব পাৰে যে ডিগ্ৰী বুলিলে কি বুজা, ডিগ্ৰী কি, ঠিক আছে। তাৰপিছত তোমালোকৰ ডিগ্ৰী চেলচিয়াছ কি তোমালোকে এইবোৰ পঢ়িবা। তাৰপিছত কেলভিন কি, ঠিক আছে। কেলভিনক আমি কেৰে অভিহিত কৰোঁ বা চিহ্নিত কৰোঁ, কেৰে তোমালোকে এইটো পঢ়িবা। চেলচিয়াছ, ফাৰেনহাইট আৰু কেলভিন স্কেল হিচাপে নামকৰণ কৰা হয়, তোমালোকে এইটো পঢ়িবা যে এই তিনিবিধ থাৰ্মোমিটাৰ স্কেল বিজ্ঞানীসকলে উদ্ভাৱন কৰিছিল আৰু তেওঁলোকৰ সন্মানৰ বাবে চেলচিয়াছ, ফাৰেনহাইট আৰু কেলভিন হিচাপে নামকৰণ কৰা হয়। তোমালোকে এইটো পঢ়িবা, ঠিক আছে। এইটো তোমালোকৰ ক্লিনিকেল থাৰ্মোমিটাৰ। তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে আমি ইয়াতে তোমালোকে কুৱেশ্যনটো তোমালোকে পঢ়া যে জ্বৰ জোখাৰ বাবে থাৰ্মোমিটাৰ বা ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ উষ্ণতা জুখিব পাৰি। তোমালোকে কুৱেশ্যন দিব পাৰে যে তোমাৰ শৰীৰত যদি জ্বৰ হৈছে তোমালোকে কেনেকৈ বা কি যন্ত্ৰৰ যোগেদি তোমালোকে জানিব পাৰিবা। তোমালোকে উত্তৰ বা ক্লিনিকেল থাৰ্মোমিটাৰ, তোমালোকে এইটো মনত ৰাখিবা, ঠিক আছে। আৰু তোমালোকে আৰু এটা কুৱেশ্যন মনত ৰাখিবা যে এজ এ নৰ্মেল পাৰ্চন, সাধাৰণ মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ। তোমালোকে এইটো মনত ৰাখিবা, ঠিক আছে, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা। এইখিনিও তোমালোকে মনত ৰাখিবা। মুঠতে তোমালোকে এইখিনি ৰিডিং মাৰিবা, ঠিক আছে। মই তোমালোকক জলদিকৈ কৈছোঁ কাৰণ ভিডিঅ'টো বহুত লং হ'লে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচোৱা, সেইকাৰণে মই তোমালোকক শৰ্টলি একেবাৰে সকলোৰ পৰা আলোচনা কৰাই দিম। তোমালোকে ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে যে ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰ। তোমালোকে এইটো পঢ়িবা, ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰ, কিন্তু তোমালোকে ইয়াৰ পৰা ৰিডিং পঢ়িবা। তোমালোকে ইয়াতে কুৱেশ্যন হ'ব পাৰে, তোমালোকে এইটো চোৱা যে এই থাৰ্মোমিটাৰত পাৰাৰ ব্যৱহাৰ কৰা নহয়। তোমালোকক কুৱেশ্যন দিব পাৰে যে এটা থাৰ্মোমিটাৰৰ উদাহৰণ দিয়া য'ত পাৰাৰ ব্যৱহাৰ কৰা হয়, কিন্তু তোমালোকক ইয়াতে কি কৈছে যে এই থাৰ্মোমিটাৰত তোমালোকৰ পাৰাৰ ব্যৱহাৰ কৰা নহয়। তোমালোকক কুৱেশ্যন আৰু এটা দিব পাৰে যে পাৰাৰ ব্যৱহাৰ নোহোৱা এটা থাৰ্মোমিটাৰৰ নাম লিখা। তোমালোকে লিখিবা যে ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰ, বা তোমালোকক দিব পাৰে যে যন্ত্ৰৰ নাম, তোমালোকে দিবা ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰ। তোমালোকক মই আৰু এটা কুৱেশ্যন দেখুৱাই দিছোঁ। এইটো তোমালোকে চোৱা, এইটো হৈছে এডাল থাৰ্মোমিটাৰ, ঠিক আছে। থাৰ্মোমিটাৰ বা তাপমেটাৰ, ইয়াতে কিন্তু পাৰা থাকে। তোমালোকে এইখিনি পঢ়িবা, তোমালোকে পাবা এইখিনি, ইয়াৰ পৰা তোমালোকে এইখিনি পঢ়িবা, পাবা যে বাল্বটোত সচৰাচৰ এবিধ তৰল পদাৰ্থ পাৰা ভৰোৱা থাকে, ঠিক আছে। এই থাৰ্মোমিটাৰটোত কিন্তু আমাৰ পাৰা ভৰোৱা থাকে। তোমালোকক দিব পাৰে যে এটা যন্ত্ৰৰ নাম লিখা য'ত পাৰা থাকে, এইটো হৈছে থাৰ্মোমিটাৰ, ঠিক আছে। আৰু এটা যন্ত্ৰৰ নাম কোৱা য'ত পাৰা নাথাকে, সেইটো তোমালোকক ডিফাৰেঞ্চ দিব পাৰে। য'ত পাৰা নাথাকে এইটো হৈছে আমাৰ ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰ, ঠিক আছে। এই থাৰ্মোমিটাৰত পাৰা ব্যৱহাৰ কৰা নহয়, ঠিক আছে। তাৰপিছত তোমালোকে এইটো ৰিডিং মাৰিবা, ঠিক আছে। এইটো তোমালোকে ৰিডিং মাৰিবা, তোমালোকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। তোমালোকে এইটো পঢ়িবা। ক্ৰিয়াকলাপ 10.3 তোমালোকে ৰিডিং মাৰিবা। তোমালোকে বহুতকেইটা বস্তু তোমালোকে জানিব পাৰিবা। পেজ নম্বৰ তোমালোকে 74 বাহিৰ কৰিবা। তাত তোমালোকে এই সাৱধানতাখিনি তোমালোকে পঢ়িবা যে ডিজিটেল
ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰোঁতে আমাক কি সাৱধানতা মানি চলিব লাগিব তোমালোকে এইটো কৰিবা এইটো এই চাৰিটা তোমালোকে পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকৰ ইফালে তোমালোকৰ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন নাই তথাপি মই তোমালোকক দেখুৱাই দিম তোমালোকে কোভিড-19 কাৰণে তোমালোকৰ এটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যে কোভিড-19 আমি কি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰিছোঁ নন কণ্টেক্ট থাৰ্মোমিটাৰ বা কি যন্ত্ৰ ব্যৱহাৰ কৰিছোঁ নন কণ্টেক্ট তোমালোকে এইটো পঢ়িবা নন কণ্টেক্ট ঠিক আছে আৰু কিহৰ কাৰণে তোমালোকে ৰিডিং মাৰিবা তোমালোকে সম্পূৰ্ণভাৱে পাবা ঠিক আছে এইখিনি তোমালোকে ৰিডিং মাৰিলে তোমালোকে বুজিব পাৰিবা তাৰপিছত তোমালোকৰ ক্ৰিয়াকলাপ 10.6 পঢ়িবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে এইটো পঢ়িবা তোমালোকে এইটো তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 84 বাহিৰ কৰিবা যে কোঠাৰ থাৰ্মোমিটাৰ আমাৰ যে ক্লাছৰুম আছে কোঠাৰ থাৰ্মোমিটাৰ নামৰ এই বিশেষ সঁজুলিৰ সহায়ত কোঠাৰ উষ্ণতা জুখিব পাৰি তোমালোকক দিব পাৰে কি যে কোঠাৰ উষ্ণতা জোখাৰ কাৰণে কি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় বা কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় যে কোঠাৰ থাৰ্মোমিটাৰ নামৰ বিশেষ সঁজুলিৰ সহায়ত আমি কোঠাৰ উষ্ণতা জুখিব পাৰি ঠিক আছে কোৱেশ্যন তোমালোকৰ আহিব পাৰে ঠিক আছে এই থাৰ্মোমিটাৰটো ডাক্তৰ ক্লিনিক চিকিৎসালয় আৰু বিদ্যালয় পৰীক্ষাগাৰৰ বেৰত ওলোমাই ৰখা হয় তোমালোকে মনত ৰাখিবা তোমালোকক কোৱেশ্যন দিব যে বিদ্যালয়ৰ পৰীক্ষাগাৰত কোনটো যন্ত্ৰ ওলোমাই ৰখা হয় বা কোনটো থাৰ্মোমিটাৰ ওলোমাই ৰখা হয় তোমালোকে দিবা কোঠা থাৰ্মোমিটাৰ ঠিক আছে কোৱেশ্যন হ'ব পাৰে তোমালোকৰ তাৰপিছত তোমালোকে এইটো কুৱেশ্যন তোমালোকৰ এটা আহিব তোমালোকে পেজ নম্বৰ 86 বাহিৰ কৰিবা মই তোমালোকৰ কাৰণে কুৱেশ্যন বনাই থৈছোঁ তোমালোকে অলপমান ধৈৰ্য ধৰে মই তোমালোকক দেখুৱাই দিছোঁ কুৱেশ্যনটো ইয়াতে আছে তোমালোকৰ ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে এটা নহয় দুটা মই কুৱেশ্যনটো বনাই থৈছোঁ এইটো যে গ্ৰীষ্মকালত উষ্ণতা বাঢ়ে নে কমে আৰু শীতকালত উষ্ণতা বৃদ্ধি পায় নে কমে ঠিক আছে তোমালোকৰ কুৱেশ্যনটো কেনেকুৱা ধৰণে হ'ব যে গ্ৰীষ্মকালত উষ্ণতা হয় কম হয় নে বৃদ্ধি হয় ঠিক আছে শীতকালত উষ্ণতা বৃদ্ধি পায় নে হ্ৰাস পায় তোমালোকৰ এই ডেজটো তোমালোকে ফিল আপ কৰিব লাগিব ঠিক আছে সম্পূৰ্ণ কৰিব লাগিব যে কম নে বেছি তো তোমালোকৰ উত্তৰ ইয়াতে দি আছে যে গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি পায় ঠিক আছে গ্ৰীষ্মকালত জেনেৰেলি উষ্ণতা বৃদ্ধি পাব কাৰণ গৰমৰ সংখ্যা বেছি আৰু গৰমৰ পৰিমাণ বেছি আৰু শীতকালত উষ্ণতা হ্ৰাস পাব কাৰণ তাত গৰমৰ পৰিমাণ আমাৰ কম গতিকে তোমালোকে এইটো লিখিবা যে গ্ৰীষ্মকালত উষ্ণতা বেছি হয় আৰু শীতকালত উষ্ণতা হ্ৰাস পায় বা কম হয় ঠিক আছে আৰু এইটো তোমালোকে পঢ়িবা যে 37 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু কিমান ডিগ্ৰী ফাৰেনহাইট ঠিক আছে মই তোমালোকক ইয়াৰ উত্তৰ ইয়াতে তোমালোকক দেখুৱাই দিছোঁ এইটো তোমালোকে পঢ়িবা যে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা এইটো 37 ডিগ্ৰী চেলচিয়াছ ঠিক আছে মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ আৰু ইয়াক 98.6 ডিগ্ৰী ফাৰেনহাইট বুলি আমি জানো ঠিক আছে তোমালোকক এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে যে 37 ডিগ্ৰী চেলচিয়াছ ইজ ইকুৱেল টু কিমান ডিগ্ৰী ফাৰেনহাইট তোমালোকে লিখিব যে 98.6 ডিগ্ৰী চেলচিয়াছ ঠিক আছে 6 ডিগ্ৰী এইটো ফাৰেনহাইট হ'ব ঠিক আছে 6 ডিগ্ৰী ফাৰেনহাইট তোমালোকে এইটো পঢ়িবা ঠিক আছে তো আমাৰ ভিতৰৰ কুৱেশ্যনবোৰ হৈ গ'ল আৰু বাকীখিনি তোমালোকে ইয়াৰ পৰা ৰিডিং মাৰিবা তোমালোকে পাই যাবা ইমানবাৰ মই নপঢ়া তোমালোকক মই ইয়াতে পাৰ্ট ভিডিঅ' কুৱেশ্যনবোৰ আলোচনা কৰাই দিম তোমালোকে এইটো চাবা যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণ পূৰ কৰা আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই বা কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত সোমাইছে তোমালোকক কৈছোঁ তোমালোকে চেনেলটো ধৰি ৰাখা তাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে ইয়াতে কি দিছে যে কাঁচৰ চিত্ৰ থাৰ্মোমিটাৰ দেখুওৱা সঠিক পাঠটো কি ঠিক আছে ইয়াতে তোমালোকে দেখিবলৈ পাইছে যে ৰেটখিনি ইয়াৰ পৰা 25 লৈ ৰেটখিনি তোমালোকে মনত ৰাখিবা ইয়াতে 0 দিছে ইয়াতে 5 10 15 20 25 ইয়াৰ পৰা আমাৰ ৰেটখিনি আছে ঠিক আছে গতিকে ইয়াতে কি হ'ব আমাৰ 25 এইটো আমাৰ শুদ্ধ হ'ব হৈ গ'ল ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান ক্লিনিকেল থাৰ্মোমিটাৰ কৈছে ইয়াতে গতিকে ইয়াত আমাৰ অপশ্যন নম্বৰ এ হৈছে শুদ্ধ অপশ্যন 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ ঠিক আছে হৈ গ'ল কুৱেশ্যন নম্বৰ 3 দিছে যে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান তোমালোকে জানা 37 ডিগ্ৰী চেলচিয়াছ ঠিক আছে য'ত ফাৰেনহাইটত আমি ইয়াত কি কম 98.6 ডিগ্ৰী ফাৰেনহাইট তোমালোকে কুৱেশ্যন দিব পাৰে তোমালোকে কুৱেশ্যনটো ঘূৰাই দিব যে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা ডিগ্ৰী ফাৰেনহাইট ঠিক আছে তোমালোকে ভাবিব যে মানুহৰ 37 ডিগ্ৰী গতিকে এইটো ফাৰেনহাইট কৈছে যদি এফ দিয়া থাকে তেনেহ'লে এইটো দিবা 98.6 আৰু যদি চেলচিয়াছ দিয়ে তেনেহ'লে দিবা 37.0 ডিগ্ৰী চেলচিয়াছ ঠিক আছে খালি ঠাইবোৰ কি দিছে কোনো বস্তুৰ উত্তাপ তাৰ দেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় তোমালোকে ইয়াৰ পৰা লিখি ল'বা উতলোৱা পানীৰ উষ্ণতা কিমানে উতলোৱা পানীৰ উষ্ণতা দেশ থাৰ্মোমিটাৰে জুখিব নোৱাৰি ক্লিনিকেল থাৰ্মোমিটাৰে আমি জুখিব নোৱাৰি ঠিক আছে উষ্ণতা জোখা হয় ডিগ্ৰীত ঠিক আছে উষ্ণতা জোখা হয় ডিগ্ৰী চেলচিয়াছত তোমালোকে এটা সাইডত দি আছে ডিগ্ৰী চেলচিয়াছ ঠিক আছে তোমালোকে এছএমএছ মিডিয়াম তোমালোকে ইংলিছ মিডিয়ামখিনি ইয়াৰ পৰা চাই ল'বা ঠিক আছে টেম্পাৰেচাৰ ইয়াতে দি আছে তোমালোকৰ তাৰপিছত ইয়াত দেখিছে ক্লিনিকেল আৰু ইয়াত তোমালোকে চেলচিয়াছ দি আছে বাকীবোৰ তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা তোমালোকক মই ইংৰাজী মাধ্যমৰখিনিৰ কাৰণে মই তোমালোকক দেখুৱাই দিছোঁ এইখিনি
ঠিক আছে এই তিনিটা তোমালোকে মনত ৰাখিবা টেম্পাৰেচাৰ ক্লিনিকেল আৰু সেলসিয়াছ ঠিক আছে বাকি ইয়াতে কি কোশ্চেন আছে বাকি তোমালোকৰ ইয়াতে এটা কোশ্চেন কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট আৰু এইটো কোশ্চেন তোমালোকৰ 100% আহিব কোশ্চেন নম্বৰ 6 100% তোমালোকৰ কোশ্চেন নম্বৰ 6 আহিবলৈ সম্ভাৱনা আছে আৰু কোশ্চেন নম্বৰ 7 এই দুটাৰ ভিতৰত তোমালোকৰ এটা দিবই দিব মুঠতে তোমালোকে দুইটা কৰিবা দুইটা দিব পাৰা ঠিক আছে ক অংকৰ লগত খ অংক মিলোৱা কি কৈছে উষ্ণতাৰ এসআই একক তোমালোকে জানে কেলভিন কে বা কে দিব পাৰা তোমালোকে হৈ গ'ল তাৰপিছত 2 নম্বৰ কি আছে মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা তোমালোকে জানে এইটো 37 ডিগ্ৰী সেলসিয়াছৰ পৰা 30 কি কৈছে 37 ডিগ্ৰী সেলসিয়াছ বা 98 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে তোমালোকক এইটো নিদি কিন্তু তোমালোকক এইটো দিব পাৰা সেই কাৰণে মই তোমালোকক এইটো ডিটেইলছ আলোচনা কৰি দিছো ঠিক আছে পৰীক্ষা কৰা থাৰ্মোমিটাৰৰ পৰিসৰ তোমালোকে জানে এইটো -10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ তাৰপিছত কি দিছে উতলা পানী উষ্ণতা তোমালোকে জানে 100 ডিগ্ৰী সেলসিয়াছ কাৰণ 100 ডিগ্ৰী সেলসিয়াছ নহলে পানী কেতিয়াও নুতলায় ঠিক আছে কোশ্চেন নম্বৰ 60 তোমালোকে পৰা কোশ্চেন নম্বৰ 7 কোশ্চেন নম্বৰ 8 এইবোৰ উত্তৰ মই তোমালোকক আলোচনা কৰি দিছো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা তো কোশ্চেন নম্বৰ 6 কি দিছে আমাক যে পৰীক্ষাগাৰত থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা তো ইয়াতে তোমালোকে উত্তৰ দি আছে সাদৃশ্য তোমালোকে চোৱা যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়ৰে পাৰা ব্যৱহাৰ কৰা হয় তোমালোকক ইয়াতে ব্ৰেক কৰি দিছে যে ডিজিটেল থাৰ্মোমিটাৰ বাদেই ঠিক আছে তোমালোকক মই ইতিমধ্যে আলোচনা কৰিছে যে ডিজিটেল ক্লিনিকেল থাৰ্মোমিটাৰত তোমালোকৰ পাৰা নাথাকে ঠিক আছে আৰু 2 নম্বৰ কি দিছে যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়েই কাঁচৰ নলীৰে নিৰ্মিত ঠিক আছে এইবোৰ আমাৰ সাদৃশ্য তোমালোকে দুটা কৈ মনত ৰাখিবা সৰু দুটা তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু এটা কি দিছে যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়েই উষ্ণতা জোখাৰ উপকৰণ ঠিক আছে আৰু আমাক ইয়াতে 4 নম্বৰ দিছে যে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ উভয়তে স্কেল থাকে যাৰ সহায়ত উষ্ণতা পৰা যায় বা জুখিব পৰা যায় ঠিক আছে বৈসাদৃশ্য দিছে তোমালোকে দুটা কৈ মনত ৰাখিবা বেছি মনত ৰাখিব নালাগে তোমালোকে এটা মনত ৰাখিবা চাৰিটা দি আছে বেছি নাই তোমালোকে দুটা মনত ৰাখিবা ঠিক আছে তোমালোকে ইয়াৰ পৰা তোমালোকে পঢ়ি লবা এতে তোমালোকে তিনিটা দি আছে যিকোনো দুটা তোমালোকে মনত ৰাখিবা কোশ্চেন নম্বৰ 7 কি দিছে যে আমি কিয় পৰীক্ষাগাৰত থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো ইয়াতে উত্তৰ দি আছে পৰিসৰ বেছি কি দিছে তোমালোকে উত্তৰ যে আমি পৰীক্ষাগাৰত থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰো কাৰণ পৰিসৰ বেছি ঠিক আছে ইয়াতে তোমালোকে পঢ়ি লবা ভাঁজ নাথাকে এইটো 2 নম্বৰ আমাৰ 3 নম্বৰ কি দিছে ডাঙৰ আৰু ভাঙিবলগীয়া এইটো তোমালোকে পঢ়িবা এইটো ইম্পৰ্টেন্ট আছে আৰু 4 নম্বৰ কোশ্চেন কি দিছে তোমালোকে কিতাপত পঢ়া 4 নম্বৰ নহয় আমাৰ কোশ্চেন নম্বৰ 8 দি আছে কোশ্চেন নম্বৰ 8 নম্বৰ কোশ্চেন নম্বৰ তোমালোকে এইটো পঢ়া যে তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্মোমিটাৰৰ নিম্নোক্ত চিত্ৰৰ পাৰাৰ দাগ চিহ্নিত কৰা ঠিক আছে ইয়াত আমাক চিহ্নিত তোমালোকক দিয়া আছে তোমালোকে পাৰাৰ দাগটো ইয়াতে চিহ্নিত কৰিবা ঠিক আছে প্ৰথমটোত কি দিছে আমাক 14 ডিগ্ৰী সেলসিয়াছ সেকেন্ড হৈছে 17 ডিগ্ৰী আৰু থাৰ্ডটো দিছে 7.5 ডিগ্ৰী সেলসিয়াছ ঠিক আছে ইয়াতে আমাক কি কৰিব গৈছে চিহ্নিত কৰিব গৈছে তোমালোকে কি কৈছে 25 ডিগ্ৰী গতিকে তোমালোকে ইয়াতে 25 টো কৰিবা তোমালোকে 25 টো তোমালোকে 20 আৰু 30 ৰ মাজত তোমালোকে কৰি লবা এইটো এক্সামত জেনাৰেলি না আহে তোমালোকে এনে দিছে সৰি 25 নহয় আমাক ইয়াতে কি দিছে 14 ডিগ্ৰী কৈছে গতিকে তোমালোকে 14 ডিগ্ৰী টো কৰি লবা 15 ৰ অলপ আগত আৰু 17 কি দিছে আমাক 17 ডিগ্ৰী সেলসিয়াছ দিছে এইটো তোমালোকে কি কৰিবা তোমালোকে 17 ডিগ্ৰী টো তোমালোকে 15 ৰ ওপৰত দিবা অলপ আৰু 20 তলত দিবা আৰু 7 আৰু 7.5 টো যেটো তোমালোকক দিছে আৰু 7.5 টো তোমালোকক যেটো দিছে এটো তোমালোকে 5 ৰ ওপৰত দিবা আৰু 10 ৰ তলত দিবা অৰ্থাৎ 5 আৰু 10 ৰ মাজত যেটো থাকিব এটো তোমালোকে 7.5 টো দি দিবা একেবাৰে মাজত দিবা ঠিক আছে এইখিনি আমাৰ ভিডিও আজি এইখিনিয়ে তোমালোকৰ যদি চেনেলটো ভাল লাগে তোমালোকৰ যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ